Everyone, welcome to my channel Advanced Physio Care. মই Dr. Sunita Mirdha, consultant physiotherapist. আপোনালোকক স্বাগতম জনাইছো Advanced Physio Care চেনেলত। আজিৰ ভিডিঅ'ত জানিম যে কিয় সূৰ্যৰ পোহৰ আমাৰ শৰীৰৰ বাবে জৰুৰী আৰু কিমান সময়ৰ বাবে ইয়াৰ প্ৰয়োজন। কিমান সময় ল'ব লাগে। ভিডিঅ'টো শেষলৈকে চাওক, সূৰ্যৰ পোহৰৰ উপকাৰবোৰ বুজি পাব। সূৰ্যৰ পোহৰৰ প্ৰয়োজনীয়তা কি হয়? সূৰ্যৰ পোহৰ আমাৰ শৰীৰৰ বাবে ভিটামিন ডি পোৱাৰ প্ৰধান উৎস। ভিটামিন ডিৰ সহায়ত হাড় মজবুত হয় আৰু কেলছিয়াম আমাৰ প্ৰডিউস হয়। ই শৰীৰৰ ইমিউন সিস্টেমক শক্তিশালী কৰে। লগতে সূৰ্যৰ পোহৰে স্কিনৰ পৰা এন্টি ডিপ্ৰেছেন্ট কেমিকেল ৰিলিজ কৰে যি মানসিক অৱস্থাক সুস্থ বা উন্নত কৰে। কিমান সময়ৰ বাবে সূৰ্যৰ পোহৰ ল'ব লাগে? প্ৰত্যেক দিনে 10 to 30 মিনিটছৰ বাবে সূৰ্যৰ পোহৰ ল'ব লাগে। বিশেষকৈ পুৱা 7 বজাৰ পৰা 10 বজালৈ যোনখিনি সময় হয়, পুৱা 7 বজাৰ পৰা 10 বজালৈ সেইখিনি সময় সূৰ্যৰ পোহৰ লোৱাৰ উত্তম সময় হয়। ছালৰ ৰং আৰু স্থানভেদে সময়ৰ পাৰ্থক্য হ'ব পাৰে। ফেয়াৰ স্কিনৰ লোকসকলৰ বাবে 10 to 15 মিনিটছ ল'লেই যথেষ্ট। আৰু ডাৰ্ক স্কিনৰ লোকসকলৰ বাবে 15 to 30 মিনিটছ মান ল'ব লাগে। বেছিকৈ সূৰ্যৰ তাপত থাকিলে ছাল পুৰি যোৱা বা হাৰ্মফুল UV ৰেৰ দ্বাৰা ক্ষতি হ'ব পাৰে। পুৱা আৰু আবেলিৰ যোনটো কোমল পোহৰ হয় সূৰ্যৰ, সেইটো আমাৰ বাবে উপকাৰিতা হয়। আৰু এই আপোনাৰ সূৰ্যৰ পোহৰ লোৱাৰ পিছত আপুনি নিশ্চয়কৈ ময়শ্চাৰাইজাৰ বা তেল ব্যৱহাৰ কৰক, নহলে ছাল শুকান হৈ পৰে। সূৰ্যৰ পোহৰ লোৱাৰ উপকাৰিতা আৰু সঠিক সময় সম্পৰ্কে যদি ভিডিঅ'টোত আপোনালোকৰ সহায় হৈছে তেন্তে চেনেলটোক লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত নতুন কিবা এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। তেতিয়ালৈকে আহিছো, ধন্যবাদ।